পেট বিষাই থকা পেট ফুলা শৌচ কৰাৰ সময়ত আপোনাৰ পেটৰ বিষটো কম হয় আকৌ কেতিয়াবা শৌচ কৰাৰ পিছত আপোনাৰ পেটৰ বিষটো বেছি হয় সাধাৰণতে আপোনাৰ অতিপাত আপোনাৰ ভোজন কৰা বা আপুনি ঘনাই ঘনাই যিকোনো বস্তু খাই থকা অতিপাত গৰম আৰু অতিপাত ঠাণ্ডা বস্তু খোৱাৰ কাৰণে খাদ্য বস্তু আপোনাৰ হজম নোহোৱা ঠাণ্ডা বতৰৰ পৰা গৰম দিন অহা বা গৰম দিনৰ পৰা আপোনাৰ ঠাণ্ডা দিনলৈ অহা দীৰ্ঘদিন ধৰি আপুনি কনষ্টিটিউশ্যনৰ যদি প্ৰব্লেমত ভুগি আছে তেনে ক্ষেত্ৰতো হয় আৰু আপোনাৰ চাহ কফি মাদক দ্ৰব্য আদি অধিক পৰিমাণে আপুনি যদি খায় তেনেহ'লে এইবোৰ ৰোগৰ লক্ষণ দেখা দিয়ে ইয়াৰ কাৰণে এটা হেমিঅ'পেথিক মেডিচিন লৈছোঁ এই মেডিচিনটোৰ নাম হৈছে আপোনাৰ মেগনেছিয়াম থিয়েক্স এইটো বায়'কেমিক মেডিচিন হয় আৰু এই মেডিচিনটো এনে ধৰণৰ আপোনাৰ পেটৰ ৰোগৰ লক্ষণৰ কাৰণে যদি আপুনি খায় আপোনাৰ এই প্ৰব্লেমবোৰ সোনকালে নিৰ্মূল হ'ব আৰু এই মেডিচিনটো টেবলেট হয় আৰু এই মেডিচিনটো ইউজ কৰিলে আপুনি 4টাকৈ দিনে এবাৰ খাব আৰু খোৱাৰ পিছত খাব খালি আৰু যেতিয়া আপোনাৰ এই প্ৰব্লেমখিনি আপুনি নিৰ্মূল হ'ব তেতিয়া আপুনি এই মেডিচিনৰ পৰিমাণটো লাহে লাহে কমাই আনিব